আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ যিসকলে এইচএছ ফাইনেল ইয়াৰৰ পৰীক্ষা ইতিমধ্যে কমপ্লিট কৰিলে। আজি আচলতে বিশেষ এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ কাৰণে বনাইছোঁ। বহুতেই মোক এটা প্ৰশ্ন সুধি থাকে যে সাধাৰণতে দুটা ছাবজেক্টত বা তিনিটা ছাবজেক্টত যদিহে আপোনালোকৰ ছাবজেক্ট বেয়া হৈছে অৰ্থাৎ এক্সামিনেশ্যন পৰীক্ষা বেয়া হৈছে তেতিয়াহ'লে সেই তিনিটা ছাবজেক্টত বেয়া হোৱাৰ পিছতো আপোনালোকে আচলতে পৰীক্ষাত পাছ কৰিব পাৰিবনে নোৱাৰে তাৰ ওপৰত আপোনালোকে মোক বিভিন্নজনে প্ৰশ্ন সুধি আছে। গতিকে আপোনালোকক যিহেতু মই আগতো ভিডিঅ' বনাই আপোনালোকক আগবঢ়াইছোঁ তথাপিও আজি আপোনালোকক সম্পূৰ্ণ যি মাৰ্কশ্বিট আছে মাৰ্কশ্বিটত থ্ৰুৱেদি আপোনালোকক দেখুৱাই দিম যে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে পৰিস্থিতিবিলাক বা কি কথা থাকিলে আচলতে আপোনালোকক যদি দুটা ছাবজেক্টৰ বেয়াও হয় তথাপিও আপোনালোকে পাছ কৰি যাব পাৰে। সেইটো আপোনালোকে ভিডিঅ'টিত গম পাব। ভিডিঅ'টি শেষলৈকে চাব আৰু লগতে যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৰে সংশয় আঁতৰি যায়। সকলোকে প্ৰথমতে আপোনালোকক মই জনাব বিচাৰোঁ যে যিহেতু আপোনালোকক মই মাৰ্কশ্বিটখনে দেখুৱাই লৈছোঁ প্ৰথমতে, তাৰপিছত মাৰ্কশ্বিটখনৰ থ্ৰুৱেদি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ এটা মাৰ্কশ্বিট, বিশেষকৈ এইটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰৰ মাৰ্কশ্বিট হয় আৰু ইয়াত যদি চাই আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকে টোটেল 6টা বিষয় আছে। 6টা বিষয়ত এই মাৰ্কশ্বিটখনত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত বাৰু সকলো ছাবজেক্টত পাছ কৰিছে, কিন্তু ধৰি লওক কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ কোনোবা ছাবজেক্টত ধৰক অলপ বেয়া হৈ যাব পাৰে বা আপোনালোকৰ পৰীক্ষা দুটা ছাবজেক্টত বেয়া হৈছে। তেনে ক্ষেত্ৰত দুটা ছাবজেক্টত যদি বেয়া হয় তেতিয়াহ'লে আচলতে আপোনালোকৰ সেই ৰিজাল্ট কেতিয়াবা আপোনালোকে পাছ কৰি যাব পাৰে। মই দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ কি। প্ৰথম কথাটো হৈছে আপোনালোকে এইটো বুজিব লাগে যে আপোনালোকৰ দুটা ছাবজেক্ট কম্পালচৰি হয়, সেয়া হৈছে এই ইংৰাজী আৰু অসমীয়া, এই দুটা ছাবজেক্ট কম্পালচৰি। আৰু বাকী যিবিলাক সাধাৰণতে ছাবজেক্ট থাকি গ'ল, ধৰি লওক এই 4টা ছাবজেক্ট এইকেইটা আপোনালোকৰ কোৰ ছাবজেক্টেই হয়, কিন্তু আপোনালোকৰ মেইন কম্পালচৰি ছাবজেক্ট হৈছে সেই ওপৰকেইটা। এতিয়া কথা হ'ল কি যে ধৰক এই ছাবজেক্টকেইটাত সাধাৰণতে 5 মাৰ্কছ 30। ইয়াত যিটো মাৰ্কছ আচলতে বা ইয়াত যিটো টোটেল মাৰ্কছ যিটো আছে সেইটো সাধাৰণতে আপোনালোকে সাধাৰণতে কৰিব লাগে। আপোনালোকে বুজক প্ৰথমতে এইটো সাধাৰণতে কৰিব লাগে। আৰু বাকী থকা এই 4টাৰ ভিতৰত যিহেতু আপোনালোকৰ 5টা ছাবজেক্টৰ মাৰ্কছ প্লাছ হয়, গতিকে 5টা ছাবজেক্টৰ মাৰ্কছ প্লাছ হোৱাৰ বাবে এটা ছাবজেক্ট যিটো এই 4টাৰ ভিতৰত আপোনালোকে কম মাৰ্কছ পাব, এই 4টাৰ ভিতৰত যিটো আটাইতকৈ কম মাৰ্কছ পাব সেইটো হ'ব আপোনালোকৰ কাৰণে 4th ছাবজেক্ট। সেইটো আপোনালোকে ক্লিয়াৰলি হয়তো বুজিলে। এতিয়া মই আহি যাওঁ দুটা ছাবজেক্টত। ধৰি লোৱা হওক আপোনালোকে ইয়াত দেখিছে ইংৰাজীত 30, ধৰি লওক ইয়াত আপোনালোকে পালে প্ৰায় 20। মই এনেকুৱা মাৰ্কশ্বিট দেখিছোঁ য'ত এনেকুৱা মাৰ্কছ পাব পাৰে, 20 সাধাৰণতে পালে। আৰু এই যিটো তলত আপোনালোকে পলিটিকেল ছায়েন্স দেখিছে, তলত যিটো 35 দেখাইছে, ইয়াতো ধৰি লওক 35 নাপায়, তেওঁ পালে ধৰি লওক 7। এনেই মই আপোনালোকক এটা অনুমান এটা কৰি দিছোঁ। এতিয়া ওপৰত 20 পালে আৰু তলত 7 পালে। এতিয়া দুটা ছাবজেক্টত ইয়াত সাধাৰণতে তেওঁৰ বেয়া হোৱা বুজাইছে, কিন্তু এনে ক্ষেত্ৰতো সাধাৰণতে তেওঁৰ যি পাছ কৰাৰ কথা সেই পাছ কৰাৰ কথা থাকি যাব পাৰে বা পাছ কৰি যাব পাৰে। কাৰণ তেওঁক এই যে 7 যিটো পাইছে এইটোতো যিহেতু 4th ছাবজেক্ট হয়, গতিকে ইয়াৰ মাৰ্কছ প্লাছ হ'বই নাই। ইয়াত সাধাৰণতে মাৰ্কছ আপোনালোকৰ প্লাছ নহয়। গতিকে ইয়াত কেৱল ইংৰাজী কথা থাকিলে, গতিকে ইংৰাজীটোত হয়তো তেওঁক যদি 10 মাৰ্কছ এটা হয়তো তেওঁক দি দিবও পাৰে। মই এইটো কথা কৈছোঁ, হয়তো তেওঁক আচলতে আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডে হয়তো গ্ৰেছ হিচাপে তেওঁক প্ৰদান কৰিব পাৰে যদিহে বাকীকেইটাৰ যিটো মাৰ্কছ আছে সেইকেইটা ভাল আছে। সেইটো আপোনালোকে বুজিব। কেতিয়াবা বাই চান্স এনেকুৱাও হ'ব পাৰে, ধৰি লওক আপোনালোকে ইয়াত পালে 28, ইংৰাজীত 28 পালে আৰু অসমীয়াত পালে ধৰি লওক 25 পালে, বাকীখিনিত ধৰক আপোনালোকে পাছ কৰিছে। এনে ক্ষেত্ৰত দুটা সম্ভাৱনা থাকে, এটা হয় ফেইল কৰিব, সদায় যিহেতু এইকেইটাত ফেইল কৰিছে গতিকে ইয়াত হয়তো কম পোৱাৰ কাৰণে ফেইল কৰিব পাৰে বা হয়তো পাছো কৰি যাব পাৰে। ইয়াত যদি গ্ৰেছ মাৰ্কছ দি দিয়ে, অৰ্থাৎ ইয়াত যিহেতু 28 পাইছিলে, 28ত যদি 2 এটা গ্ৰেছ হিচাপে প্ৰদান কৰে আৰু যদি ইয়াত 25ৰ ভিতৰত 5 এটা যদি গ্ৰেছ তেওঁ পায় তেতিয়াহ'লে তেওঁ হয়তো পাছ কৰি যাব। কিন্তু এই যে গ্ৰেছটো পাব সেইটো আচলতে ডিপেণ্ড কৰিব আপোনালোকে বাকীকেইটা যিকেইটা ছাবজেক্ট আছে কেনেকুৱা কৰিছে সেইটো আপোনালোকে চাব। গতিকে
ইয়াত আপোনালোকে সেই কথাটো হয়তো বুজি পালে যে দুটা সাবজেক্টত যদিও আপোনালোকে বেয়া হৈছে আপোনালোকৰ ভালো হ'ব পাৰে ৰিজাল্ট সেইটো আপোনালোকে কোনো ধৰণৰ এনেকুৱা নহব যে ডিপ্ৰেছনত গুচি গৈছে বা তেনেকুৱা ধৰণৰ কোনো কথা নাই আপোনালোকে সেইটো ক্ষেত্ৰত অলপমান গুৰুত্ব দিব আপোনালোকে এতিয়া কেৱল এটাই কথা যেহেতু পৰীক্ষা আপোনালোকৰ হৈ গৈছে গতিকে ফাইনেলৰ কাৰণে যেহেতু আপোনালোকৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰিব লাগে তাৰপিছত আপোনালোকে সকলো গমেই পাব গতিকে কিন্তু আপোনালোকে যেহেতু বহুতে সুধিয়ে আছিল গতিকে আপোনালোকক সেইটো জনালো এতিয়া ফৰ্থ সাবজেক্টৰ মাৰ্কছ আপোনাৰ আৰু এটা কথা জনাই থওঁ যে আপোনালোকৰ যি ফৰ্থ সাবজেক্ট থাকে ফৰ্থ সাবজেক্টৰ মাৰ্কছ ইয়াত প্লাছই নহয় বা আপোনালোকৰ এড নকৰে যেহেতু আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বিশেষকৈ আপোনালোকৰ টোটেল 6টা সাবজেক্ট আপোনালোকৰ থাকে কিন্তু 6টা সাবজেক্টৰ কেৱল 5টা সাবজেক্টৰ মাৰ্কছে সাধাৰণতে আপোনালোকৰ প্লাস কৰে এই 5টা সাবজেক্টৰ মাৰ্কছ প্লাস কৰিব যেটো কমি যাব যেটো আটাইতকৈ কম পাব হেতু কম পোৱা হ'ব সাধাৰণতে সেই মাৰ্কছটো হ'ব সাধাৰণতে আপোনালোকৰ ফৰ্থ সাবজেক্ট হেতু আপোনালোকে বুজি পালে সো আপোনালোকৰ যেটো মনৰ সন্দেহ আছিল যে দুটা সাবজেক্টত যদি কেনেবাকে বেয়া হয় কি হ'ব পাৰে আপোনালোকক জনালো সাধাৰণতে আপোনালোকৰ এই যিকিটা কোৰ সাবজেক্ট থাকে বা যিকিটা সাধাৰণতে কম্পালসৰি সাবজেক্ট থাকে তাত যদি বেয়া হয় কি হ'ব পাৰে হেতুও জনালো সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক এটাও কৰি দিব শেয়াৰ কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব এইখিনি আপোনালোকক জনাই মই এই ভিডিওটোৰ পৰা বিদায় মাগিম আৰু লগতে আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকৰ সকলোবিলাক যি লগৰ আছে তেওঁলোকৰ মাজত এই ভিডিওটো শেয়াৰ কৰি দিব যাতে তেওঁলোকে এই গোটেই কথাখিনি গম পাব পাৰে আৰু আশা কৰিম আপোনালোকে ইয়াতকৈ বহুত ভাল মাৰ্কছ পায় তাৰ আশাৰে আসলতে ভিডিওটো সমাপ্ত কৰিছো